ইমান ধুনীয়াকে যে কাঠৰ প্ৰতিমূৰ্তিটো বনাইছে জুবিনদাৰ এইখন ফটো চাই বনাইছে মানে ইয়াৰ জুবিনদাৰ ধুনীয়াকে ষ্টেজত লাউড স্পিকাৰত গান গাই আছে আৰু দাদাই ধুনীয়াকে এই কেইটা ফটোই চাই কিনে এইটো বনাইছে হয় না দা বিলাসীপাৰা সম জিলাৰ যে ৰাণীগঞ্জ অঞ্চলৰ আমাৰ লুটাপাৰা গাঁৱৰ চৈতাৰাম নাথ ইয়াত দেখা পাইছে আপোনালোকে তেখেতে কাঠ মিস্ত্ৰী হয় আৰু কাঠত ধুনীয়াকে এনেকে জুবিনদাক সাজি উলিয়াইছে ইয়া দেখিছে জুবিনদাই গান গাই আছে আৰু লাউড স্পিকাৰ হয় ইমান ধুনীয়াকে সাজি উলিয়াইছে মই দেখি পেলাই মই ভাবিলো ভিডিঅ' এটা কৰি ৰাইজক দেখুৱাম বুলিয়ে ভাবিলো তো দাদা কেইদিন লাগিল বনাওঁতে মোটামুটি 9 দিন মান লাগিল 9 দিন মান লাগিল যোনদিনা ঘটনাটো মানে ঘটিল তাৰ পিছৰ পৰা মানে বনোৱা শুরু কৰিছে বাপৰে বাপ এই 9 দিনত হয়তো আৰু বেলেগ কামো কৰিছে আচ্ছা আচ্ছা কিন্তু ইমান ধুনীয়াকে সাজি উলিয়াইছে এতিয়া গামাৰি কাঠ হয় না বাকি কালাৰ দিব বাকি থাকিল ৰং দিবি মানে আচ্ছা আচ্ছা ইয়াত জুবিনদাৰ কি লিখিছে শ্ৰদ্ধাঞ্জলি ও জন্ম 18 নৱেম্বৰ 1972 আৰু মৃত্যু 19 ছেপ্টেম্বৰ 2025 মেস্ত্ৰীৰ পৰিচয় চৈতাৰাম নাথ গাঁও লুটাপাৰা ধুবুৰী অসম ইয়াত দেখা পাইছে আপোনালোকে আৰু ইয়াত জুবিনদাৰ প্ৰতিমূৰ্তি বুলি নহয় আৰু বিভিন্ন জনৰ এনেকে চৈতাদাই আমাৰ সাজি উলিয়াই আৰু যদি কাৰোবাৰ বিশেষ কিবা প্ৰয়োজন হয় এনেকুৱা ধৰণৰ দাদা সাপোজ কৈছো যদি মই মোৰ প্ৰতিমূৰ্তি বনাব লগা হয় আপুনি বনাই দিব পাৰিব হা বাপৰে বাপ তো একচুয়ালি বহুতে ডাঙৰ কথা ইমান ধুনীয়াকে যে কাঠৰ প্ৰতিমূৰ্তিটো বনাইছে জুবিনদাৰ এইখন ফটো চাই বনাইছে মানে ইয়াত জুবিনদাই ধুনীয়াকে ষ্টেজত লাউড স্পিকাৰত গান গাই আছে আৰু দাদাই ধুনীয়াকে এই কেইটা ফটোই চাই কিনে এইটো বনাইছে হয় না দা তো দেখিছে আপোনালোকে ইয়াতে শ্ৰদ্ধাঞ্জলি লিখিছে আৰু জন্ম মৃত্যুৰ হেৰিত দিয়া আছে চনটো দিয়া আছে ইয়াতে সেম আৰু ইয়াত চাকি বন্তি যিখিনি দেখা পাইছে চাকি জ্বলি আছে ইয়াতেও চাকি জ্বলি থকা আপোনালোকে দেখা পাইছে তো এখন ফটো চাই কাঠত এটা মানে জুবিনদাৰ প্ৰতিমূৰ্তি এনেকে বনোৱা ইমান সহজ কথা নহয় তো গতিকে দাদাই সাজি উলিয়াইছে দাদাক বহুত বহুত ধন্যবাদ দাদা যদি কোনোবাই জুবিনদাৰ এইটো এনেকুৱা ধৰণৰ মানে প্ৰতিমূৰ্তি যদি কোনোবাই বিচাৰে আপুনি বনাই দিব পাৰিব নাই হয় নেকি আচ্ছা যদি আপোনালোকৰ যদি প্ৰয়োজন হয় যে জুবিনদাৰ এনেকুৱা ধৰণৰ কাঠৰ প্ৰতিমূৰ্তি এটা ঘৰত বনাই ৰাখিম বুলি যদি ভাবিছে আপোনালোকে আমাৰ লুটাপাৰা চৈতাদাৰ লগত আলোচনা কৰি এইখিনি বনাই লৈ আপোনাৰ ঘৰত ৰাখি দিব পাৰে ধুনীয়াকে আৰু ইয়াতে বহুত কাম বাকী আছে এতিয়া বাৰ্নিছ হোৱা নাই ক্লাৰ হোৱা নাই আৰু বহুখিনি বিটৰ কাম বাকী আছে তথাপিতো মই আজি যিখিনি দেখিছো খুবেই ভাল লাগিছে কাৰণ জুবিনদাৰ একদম পুৰা জিয়া ছবি ইয়াত মানে উজ্বলি উঠিছে খুবেই ভাল লাগিছে আৰু জুবিনদাক আমি সকলোৱে এনেকে আমি জীয়াই ৰাখিব লাগিব কিন্তু মই যিখিনি দেখিছো বহুত ভাল হৈছে বহুত ভাল লাগিছে কাঠত এনেকে সাজি উলিওৱা ইমান সহজ কথা নহয় তো বহুত বহুত ধন্যবাদ চৈতাদাক আৰু এবাৰ ধন্যবাদ দিছো তো এনেকে চৈতাদা আগবাঢ়ি যাওক আৰু যদি কাৰোবাৰ এনেকে প্ৰতিমূৰ্তিৰ প্ৰয়োজন হয় আপোনালোকে আহক লুটাপাৰা গাঁৱত চৈতাদাক লগ ধৰক তো দাদাৰ ফোন নম্বৰ আছে নেকি কৈ দে ফোন নম্বৰ 8380 9943 বাস এইটো নম্বৰত কন্টেক্ট কৰি আপোনালোকে যোগাযোগ কৰি আহিব পাৰে আৰু এটা নম্বৰ আছে কৈ দিয়ক 93 হয় 94 হয় 98 91 96 বাহ বঢ়িয়া দেখিছে চৈতাদাৰ ফোন নম্বৰ দি দিছে আপোনালোকে যোগাযোগ কৰি আহিব পাৰে যদি কাৰোবাৰ প্ৰতিমূৰ্তি লাগে কাঠত তেখেতে বনাই দিব খুব ধুনীয়াকে বনাই দিব ইয়াত জুবিনদাৰ প্ৰতিমূৰ্তি বনাইছে বহুত ধুনীয়া হৈছে থেংক ইউ